এই মানুহবিলাক কোনো কাৰণতে তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে ইয়ত পাৰ্টিৰ মূল আয়োজক এই মানুহজনক লগে লগে এতিয়া সুচৰা আনিব লাগে নে নাই সিংগাপুৰৰ পৰা সেই প্ৰশ্নবিলাক আহিছে আৰু মূল যেটো অনুষ্ঠান এটা মই যেটো আৰম্ভ কৰিছিল আপোনালোকৰ সন্মুখত যে কৈছিল যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আসলে কি কোনে পাতিছে অনুষ্ঠান আজি 15 বছৰ ধৰি শ্যামকানু মহন্তক এই ফেষ্টিভেল পাতিবলৈ কোনে দিছে সৰকাৰী সিম্বলত অশোক স্তম্ভ ইয়াতে আছে আপোনালোকে দেখিছে গটিকে সৰকাৰী কোনো অনুষ্ঠান আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই আপোনালোকৰ সন্মুখত এই পোষ্টাৰখন মই দেখুৱাব খুজিছো ইয়াত অতি স্পষ্টকৈ লিখা আছে গভৰ্ণমেণ্টৰ ইয়াতে সিম্বল ব্যৱহাৰ কৰা হৈছে অশোক স্তম্ভ এইখনে মানে গোটেই কথাটো প্ৰমাণ কৰে যে সিংগাপুৰৰ যেটো জুবিনদাৰ সংগীতানুষ্ঠান আছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সেই অনুষ্ঠানটো আছিল ভাৰত চৰকাৰৰ হাই কমিশন অফ ইণ্ডিয়া গটিকে এই হত্যাকাণ্ডটো যে গভৰ্ণমেণ্টৰ এই অনুষ্ঠানটোলে গীত পৰিবেশন কৰিবলৈ যোৱাৰ কাৰণে জুবিনদাৰ হত্যা হ'ল সেই কথাটো আজি স্পষ্ট হৈছে আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে নিশ্চয় দেখিছে যে আজিৰ দিনটোলৈকে ভাৰত চৰকাৰৰ হাই কমিশন অফ ইণ্ডিয়া তেওঁলোকৰ কোনো বিষয়ববীয়া কিন্তু তদন্তৰ আওতালৈ অনা নাই যেটো অনুষ্ঠানে জুবিনদাৰ এই গোটেই সংগীতানুষ্ঠানটো প্ৰেজেন্ট কৰিছিল তেওঁলোকক আজিৰ দিনটোলৈকে তদন্ত প্ৰক্ৰিয়াটোলে নমতা বিষয়টো কি হৈছেছে মানে গভৰ্ণমেণ্ট ইনভলভমেণ্ট যেটো আছিল চৰকাৰৰ যেটো ইনভলভমেণ্ট আছিল গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেই কথা বতৰাবিলাক এই মুহূৰ্তলৈকে এছআইটিৰ তদন্ত প্ৰক্ৰিয়াত অহা নাই আৰু আপোনালোকে নিশ্চয় দেখিছে জুবিনদাৰ সিংগাপুৰত হৈছে হত্যাকাণ্ড তাৰ পাছত আমি দেখিছো যে এই তদন্ত প্ৰক্ৰিয়াটোত এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে চাহৰ দোকানীক তেওঁলোকে তদন্তৰ আওতালৈ আনিছে মাতিছে বেলতলা বিহু কমিটিকে ধৰি বিভিন্ন বিহু কমিটিক তেওঁলোকে তদন্তৰ আওতালৈ আনিছে মানে এই বিহু কমিটি বা চাহৰ দোকানীজনৰ কি সম্পৰ্ক আছে সিংগাপুৰত হোৱা জুবিনদাৰ হত্যাকাণ্ডটোক লৈ সেই প্ৰশ্নবিলাক আজি আহিছে আৰু আপোনালোকে নিশ্চয় সকলোৱে দেখিছে আমিও দেখিছিলো যে সিংগাপুৰত যেটো ইয়ত পাৰ্টি হৈছিল সেই ইয়ত পাৰ্টিৰ সময়ছোৱাত আপোনালোকেও দেখিলে যে কিস্তিকে ভিডিও মুকলি কৰা হৈছিল আৰু সেই যেটো ইয়ত পাৰ্টি হৈছিল তাৰ যি মূল উদ্যোক্তা এই আপোনালোকৰ সন্মুখত দেখিছে এইবিলাক কথা ইতিমধ্যে চৰ্চাৰ পৰা নাইকিয়া হৈ গৈছে যে তন্ময় ফুকন এগৰাকী আছিল ইয়ত পাৰ্টিৰ আয়োজক গতিকে এই মানুহবিলাকক কেৱল এছআইটিয়ে তদন্তৰ নামত ষ্টেটমেন্ট লৈ লগে লগে পঠিয়াই দিলে আৰু তদন্তৰ কাৰণে যেতিয়া গুৱাহাটীলৈ আনিলে সিআইডিৰ জেৰাৰ সন্মুখীন যেতিয়া হৈছিল তেতিয়াও দেখিলো তেওঁলোকক একেবাৰে ভিভিআইপিৰ ট্ৰিটমেন্ট দিছিল তেওঁলোকৰ ওচৰলৈ সাংবাদিকক চাপিবলৈও দিয়া হোৱা নাছিল গতিকে এনেকুৱা ধৰণৰ বহুত কথা বতৰা আমি দেখিছো মানে এই ইয়ত পাৰ্টিত অংশগ্ৰহণ নকৰা হলে জুবিনদা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন সেই বিষয়বিলাক আজি সংবাদ মাধ্যমতো কমকে চৰ্চা হ'বলৈ আৰম্ভ হৈছে আৰু আপোনালোকে নিশ্চয় সেই সময়ত সকলোৱে খবৰ লাভ কৰিছিল যে জুবিনদাৰ মৃত্যুৰ পাছতো সিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' অনুষ্ঠিত হৈছিল গোল্ডেন থ্ৰেডছৰ সেই অভিযোগবিলাক আহিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে ফেশ্বন শ্ব' অনুষ্ঠিত হৈছিল না নাই জুবিনদাৰ মৃত্যুৰ পাছত সেই কথা বতৰাবিলাক আজিৰ দিনটোলৈকে ৰাজহুৱা নকৰিলে আৰু আমি দেখিছিলো যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গুৱাহাটীৰ পৰা অংশগ্ৰহণ কৰিবৰ কাৰণে হোটেল গেটৱেৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তেওঁ সিংগাপুৰ গৈছিল গতিকে সেই মানুহজনক আজিৰ দিনটোলৈকে এছআইটিয়ে তলব নকৰিলে তেওঁৰ পৰা একো কথা মানে এছআইটিৰ জানিবলগীয়া নাই নেকি সেই প্ৰশ্নবিলাক আহিছে আৰু আপোনালোকে জানে যে শ্যামকানু মহন্তৰ ঘৈণীয়েক তেওঁ এই যেটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেই অনুষ্ঠানৰ এগৰাকী সহ আয়োজক আছিল উদ্যোক্তা আছিল তেওঁকো কিন্তু এছআইটিয়ে গ্ৰেপ্তাৰ নকৰিলে গতিকে আপোনালোকে দেখিছে যে এই যেটো তদন্ত প্ৰক্ৰিয়া এটো সম্পূৰ্ণৰূপে আধৰুৱা হৈছে আপোনালোকে দেখিছে মই ইয়াত প্ৰিন্ট কৰি উলিয়াইছিল বাকি যিবিলাক কালপিট আছিল জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ আৰৰ যিবিলাক খলনায়ক সেই মানুহবিলাক আপোনালোকে ইতিমধ্যে সকলোৱে গমো পাইছিল কিন্তু তেওঁলোকক কিয় ৰেহাই দিয়া হ'ল সেই কথাটোহে আমাক লাগে এতিয়া যে সিংগাপুৰত থকা আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকক আসলতে কিহৰ ভিত্তিত অসমৰ তেওঁলোক নাগৰিক হোৱাৰ পাছত ভাৰতৰ নাগৰিক হোৱাৰ পাছত কিয় গ্ৰেপ্তাৰ কৰা নহল সেই কথাটো আমি বুজি নাপাম মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে সেইবিলাক প্ৰশ্ন আহিছে এই কাৰণে যে
যেতিয়া SIT-য়ে তেওঁলোকক ছিংগাপুৰৰ যিসকল আসাম এছ'চিয়েশ্যনৰ বিষয়ববীয়া তেওঁলোকক SIT-য়ে যেতিয়া ষ্টেটমেণ্ট লৈছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছিলে যে সেই লোকসকল মেধাৱী হ'লেই জুবিন দাক হত্যা কৰিব পাৰিব নেকি সেই প্ৰশ্নবিলাক আমাৰ আহিছে যে মেধাৱী ল'ৰা চুকা ল'ৰা বুলি মুখ্যমন্ত্ৰীয়ে সেই সময়ত এই যিবিলাক মূল কালপিত জুবিন দাৰ হত্যাকাণ্ডৰ নেপথ্যৰ যিবিলাক আচলতে খলনায়ক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীয়ে দিছিলে গতিকে ইয়তত থকা অসমীয়াবিলাকৰ নাম আপোনালোকে দেখিছে মই প্ৰিণ্ট কৰি আনিছোঁ আকৌ এবাৰ মনত পেলাই দিছোঁ এই বিষয়বিলাক যিহেতু নাই তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ন্যায় দিব জুবিন দাক কেনেকৈ ন্যায় দিব মূল যিবিলাক অভিযুক্ত তেওঁলোকক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ নকৰিলে আজি ইয়ত পাৰ্টিৰ আয়োজকসকলক গ্ৰেপ্তাৰ নকৰিলে আপোনালোকে চাওক এজন পৰীক্ষিত শৰ্মা ইয়তত থকা এগৰাকী প্ৰবাসী এগৰাকী এজন তাৰ পাছত আপোনালোকে দেখিব মই ইতিমধ্যে দেখুৱাইছিলোঁ যে তন্ময় ফুকন যিগৰাকী আয়োজক আছিলে ইয়ত পাৰ্টিৰ এজনকতো মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নকৰিলে বা SIT-য়ে গ্ৰেপ্তাৰ নকৰিলে মেইন কালপিত হৈ যোৱাৰ পাছতো এই ইয়ত পাৰ্টিত অংশগ্ৰহণ নকৰা হ'লে জুবিন দা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন সেই কথা মই পুনৰ দোহাৰিছোঁ আৰু আপোনালোকে দেখিছে অভিমন্যু তালুকদাৰ সভাপতি অসম এছ'চিয়েশ্যন এই ব্যক্তিজনকো কিন্তু গ্ৰেপ্তাৰ নকৰিলে মানে তেওঁ কেনেকৈ ন্যায় দিব জুবিন দাক সেই কথাবিলাক আমি বিচাৰি পোৱা নাই এইটো চাওক এজন হৈছে আপোনাৰ সুস্মিতা গোস্বামী প্ৰবাসী অসমীয়া ইয়ত পাৰ্টিত আছিলে সুদীপ চেটাৰ্জী ইয়তত থকা প্ৰবাসী অসমীয়া এওঁলোক এদিনহে ষ্টেটমেণ্ট দিবলৈ আহিলে কিন্তু তেওঁলোকৰ আজিৰ দিনটোলৈকে বেলেগ ষ্টেটমেণ্ট আকৌ লোৱাৰ কোনো প্ৰয়োজনীয়তাও কোৱা শুনা নাই বা গ্ৰেপ্তাৰটো নকৰিলে তাৰ পাছত আহিলে আপোনাৰ দেৱজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক আসাম এছ'চিয়েশ্যন এই লোকসকলৰ কাৰণে জুবিন দা আমাৰ মাজত নাই গতিকে এই লোকসকলক কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰেহাই দিলে আৰু তেওঁ এতিয়া জুবিন দাক ন্যায় দিম বুলি কৈছে আৰু অলপ দিনৰ আগত বিজেপিয়ে জুবিন গাৰ্গক তুৰন্ত ন্যায় দিলোঁ বুলি কৈছে প্ৰতিদিনে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট সলনি হৈ গৈছে গতিকে আজিৰ দিনটোত যোৱাকালি মুখ্যমন্ত্ৰীয়ে জুবিন দাক ছিংগাপুৰত হত্যা কৰা হ'ল বুলি ঘোষণা কৰাৰ পাছত এই মানুহবিলাক কোনো কাৰণতে তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে ইয়ত পাৰ্টিৰ মূল আয়োজক এই মানুহজনক লগে লগে এতিয়া চুচৰাই আনিব লাগেনে নাই ছিংগাপুৰৰ পৰা সেই প্ৰশ্নবিলাক আহিছে আৰু মূল যিটো অনুষ্ঠান এটা মই যিটো আৰম্ভ কৰিছিলোঁ আপোনালোকৰ সন্মুখত যে কৈছিলোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আচলতে কি কোনে পাতিছে এই অনুষ্ঠান আজি 15 বছৰ ধৰি শ্যামকানু মহন্তক এই ফেষ্টিভেল পাতিবলৈ কোনে দিছে চৰকাৰী চিম্বলত অশোক স্তম্ভ ইয়াতে আছে আপোনালোকে দেখিছে গতিকে চৰকাৰী কোনো অনুষ্ঠান আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই চৰকাৰে পাতিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু সেই অনুষ্ঠানতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে জুবিন দা আৰু জুবিন দা ছিংগাপুৰত থকা সময়ছোৱাত হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ কোনেও দায়িত্ব নললে যে মানুহজন কেনেকৈ আছে কি অৱস্থাত আছে কি খাইছে ক'ত আছে কোনো খা খবৰ নললে যাৰ কাৰণে জুবিন দা আজি আমাৰ মাজত নাই গতিকে এই মানুহবিলাক কোনে ধৰিব এতিয়া চৰকাৰেতো মানুহজনক মাৰি পেলালে গতিকে সেই প্ৰশ্নবিলাক আহিছে স্পেচিয়েলি আপোনাৰ জুবিন দাৰ সংগীতানুষ্ঠানটো এইটোতো ইয়াত দেখুৱাইছোঁ মই আপোনালোকক ডাইৰেক্ট হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰিছে গতিকে এতিয়া এই মানুহবিলাক এই হাই কমিশ্যন যিটো অনুষ্ঠান ইয়াৰ যদি কোনো মানুহ আচলতে তদন্তৰ আওতাত নাহে ডেফিনেটলি এই তদন্ত প্ৰক্ৰিয়াটো আধৰুৱা হ'ব